নমস্কাৰ আমাৰ আজিৰ টপিকটো হৈছে নাম্বাৰ সিস্টেম এতিয়া প্ৰথমতে আমি নাম্বাৰ বিলাকৰ বিষয়ে অলপ জানি ললে ভাল হ'ব নাম্বাৰ সিস্টেম পঢ়াৰ আগতে তো ন্যাচাৰাল নাম্বাৰছ আছে আমাৰ 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ যদি আমি যাই থাকো এই গোটেই নাম্বাৰৰ সেটটো বা সংহতিটো এটা ন্যাচাৰাল নাম্বাৰ বুলি কোৱা হয় তো ইয়াত কোনো নেগেটিভ নাম্বাৰ নাথাকে বা ফ্ৰেকশন বিলাকো ইয়াতে নাথাকে কেৱল পজিটিভ ইন্টিজাৰ খিনি ইয়াতে থাকিব তাৰ পিছত যদি আমাৰ হোল নাম্বাৰ বুলি কয় তেতিয়া ন্যাচাৰাল নাম্বাৰ আৰু 0 টো থাকিব লগত ন্যাচাৰাল নাম্বাৰ প্লাস 0 এই গোটেইখিনি লগ লাগি আমাৰ হোল নাম্বাৰ হ'ব এতিয়া ন্যাচাৰাল নাম্বাৰৰ ক্ষেত্ৰত যদি আমি এডিশন কৰো মানে দুটা ন্যাচাৰাল নাম্বাৰ যদি আমি যোগ কৰো 2 + 3 যেটো আমি ৰিজাল্ট পাম হেতু এটা ন্যাচাৰাল নাম্বাৰে হ'ব হেতু ন্যাচাৰাল নাম্বাৰে হ'ব আকৌ মাল্টিপ্লিকেশনৰ ক্ষেত্ৰতো একেই হ'ব 2 * 3 যদি আমি কৰো 6 পাম যেটো এটা ন্যাচাৰাল নাম্বাৰ হয় কিন্তু সাবট্ৰাকশন কৰিলে হয়তো নহব পাৰে এটা যদি আমি 3 ৰ পৰা 2 মাইনাস কৰো তেতিয়া আমি 1 পাম এটো ন্যাচাৰাল নাম্বাৰ হ'ব কিন্তু যদি আমি 2 ৰ পৰা 3 মাইনাস কৰো -1 পাম আৰু এটো ন্যাচাৰাল নাম্বাৰ নহয় গতিকে সাবট্ৰাকশনৰ ক্ষেত্ৰত সদায় ন্যাচাৰাল নাম্বাৰ পাম বুলি ক'ব আমি নোৱাৰো আকৌ সিমিলাৰলি ডিভিজনৰ ক্ষেত্ৰতো আমি ইয়াতে যদি চাও দেখাই পাম 3/2 যদি কৰো এটো এটা ফ্ৰেকশন হল হোল নাম্বাৰ আমি এটা নাপাম আকৌ 2/3 কৰিলেও আমি এটো ন্যাচাৰাল নাম্বাৰ নাপাম কাৰণ ফ্ৰেকশনে পাম এই দুটাৰ এটাও ন্যাচাৰাল নাম্বাৰ নহয় তো এইখিনি আমি ন্যাচাৰাল নাম্বাৰৰ বিষয়ে জানিবলগীয়া কথা নেক্সট আছে আমাৰ ইন্টিজাৰ্স এতিয়া এই পজিটিভ ন্যাচাৰাল নাম্বাৰ বিলাক 0 আৰু নেগেটিভ ন্যাচাৰাল নাম্বাৰ যিবিলাক হ'ব মানে ন্যাচাৰাল নাম্বাৰটো যদি আমি হেৰি কৰো আৰু নেগেটিভ ফৰ্মটো লৈ লও 1 ৰ কাৰণে -1 2 ৰ কাৰণে -2 তেনেদৰে আপ টু আমি যিমানলৈকে যাব পাৰো দুইফালে আমি এক্সটেন্ড কৰি দিব পাৰো বস্তুটো তো এডিটিভ ইনভাৰ্স বুলি কয় কাৰণ 1 ৰ লগত যদি আমি -1 টো এড কৰো তেতিয়া আমি 0 পাও তো এই কাৰণে 1 ৰ কাৰণে -1 হৈছে এডিটিভ ইনভাৰ্স আৰু -1 ৰ কাৰণে এডিটিভ ইনভাৰ্স হৈছে 1 তাৰ পিছত এনেকুৱা কোৱেশ্চন আহিব পাৰে এটা নাম্বাৰ দিব পাৰে সাপোজ 5 বুলি দিলে 5 ৰ এডিটিভ ইনভাৰ্স কি হ'ব তো এটো জানিব লগা কথা মানে যোগ কৰিলে যদি 0 পাও এটো হল এডিটিভ ইনভাৰ্স আকৌ মাল্টিপ্লাই কৰিলে যদি 1 পাও তেতিয়া এটা আনটোৰ হ'ব মাল্টিপ্লিকেটিভ ইনভাৰ্স 5 ৰ কাৰণে 1/5 হ'ব আৰু 1/5 ৰ কাৰণে হ'ব 5 মাল্টিপ্লিকেটিভ ইনভাৰ্স মাল্টিপ্লাই কৰিলে 1 পাও আকৌ এড কৰিলে যদি 0 পাও তেতিয়া হ'ব এডিটিভ ইনভাৰ্স হেতু ইয়াতে নাই বাৰু মাল্টিপ্লিকেটিভ ইনভাৰ্সৰ কথা ইয়াতে দিয়া হোৱা নাই the set of integers is denoted by z আকৌ ন্যাচাৰাল নাম্বাৰটো আমাৰ nad ডিনোট কৰা হয় nad হোল নাম্বাৰটো মেবি আমি wd ডিনোট কৰিব পাৰো এতিয়া ইন্টিজাৰক আমি z এৰে ডিনোট কৰো these integer values can be represented on the number line আমি যদি নাম্বাৰ লাইন এটা ড্ৰ কৰো এটো ইমাজিনাৰী লাইন হয় তাৰ মিড পইণ্টটো হ'ব 0 ইফালে ৰাইট সাইডত থাকিব পজিটিভ নাম্বাৰস আৰু ইফালে থাকিব -2 -1 এবিলাক থাকিব ইফালে আৰু এটো দুইফালে আমি এক্সটেন্ড কৰি যাব পাৰো যিমান ইচ্ছা তো এটা নাম্বাৰ লাইনৰ মিড পইণ্টটো যদি hude আমি 0 বুলি কম the addition product and difference between any two integers is also an integer তো এতিয়া আমি যদি দুটা ইন্টিজাৰ এড কৰো 2 + 3 এড কৰিলেও আমি 5 পাম আকৌ এবাৰ আমি যদি 2 ৰ পৰা 3 মাইনাস কৰো তেতিয়া -1 পাম এটো ইন্টিজাৰে হয় তেনেদৰে আমি দুটা নাম্বাৰ ইয়াৰ পৰা যিকোনো দুটা নাম্বাৰ লৈ যদি আমি মাল্টিপ্লাই কৰো পজিটিভ হোক বা নেগেটিভ হোক আনসাৰটো আমি সদায় ইন্টিজাৰ হিচাপে পাম কিন্তু সেম নহব পাৰে এৰিৰ ক্ষেত্ৰত ডিভিজনৰ ক্ষেত্ৰত এতিয়া আমি যদি 4 আৰু 2 ললো সাপোজ 4/2 কৰিলে তো আমি 2 পাম এটো এটা ইন্টিজাৰ হ'ব কিন্তু 2/4 কৰিলে আমি 1/2 পাম যেটো ইন্টিজাৰ নহয় এটো এটা ইন্টিজাৰ নহয় গতিকে এটো এটা ফ্ৰেকশন হয় তো এই কাৰণে আমি ইয়াতে লিখি থৈ দিছো ইয়াতে লিখা আছে যে ডিভিজনৰ কাৰণে এটো সত্য নহয় বাকি এডিশন মানে যোগ প্ৰডাক্ট মানে পূৰণ আৰু ডিফাৰেন্স মানে বিয়োগৰ ক্ষেত্ৰত দুটা ইন্টিজাৰৰ পৰা আমি এটা ইন্টিজাৰে পাম নেক্সট আছে ৰেশনাল নাম্বাৰস এটো কি উৰে ডিনোট কৰিব পাৰি
এতিয়া এইটো দুটা ইন্টিজাৰৰ মাজৰ ৰেচিও হিচাপে আমি লিখিব পাৰোঁ সাপোজ এটা আমাক ইন্টিজাৰ দিয়া আছে 3 আৰু এটা ইন্টিজাৰ দিয়া আছে সাপোজ 5 এই দুটা ৰেচিওটো এটা হ'ব ৰেচনেল নাম্বাৰ বা উল্টাকৈ আমি 5/3 পাব পাৰোঁ সেইটো ৰেচনেল নাম্বাৰৰে পাৰ্ট হ'ব আকৌ ইয়াতে নেগেটিভ দিলেও হ'ব কাৰণ নেগেটিভ ইন্টিজাৰ নাম্বাৰ আমাৰ আছে কিন্তু ইয়াতে এটা কথা আমি চাব লাগিব যে ডিনোমিনেটৰ ক্যান নট বি 0 তো এটা ডেফিনেশন এনেকেও দিয়া হয় এইটো ডেফিনেশন কিতাপতো থাকে বা অনলাইন চালেও পোৱা যাব যে যিকোনো নাম্বাৰ তাক যদি আমি p/q ফৰ্মত প্ৰকাশ কৰিব পাৰোঁ য'ত q not equal to 0 তেতিয়া সেই নাম্বাৰটো এটা ইন্টিজাৰ সেই নাম্বাৰটো এটা ৰেচনেল নাম্বাৰ হ'ব তো ৰেচনেল নাম্বাৰ হ'বৰ কাৰণে আমি তাক p/q ফৰ্মত লিখিব পাৰিব লাগিব এতিয়া এটা যদি আমি ইন্টিজাৰ লওঁ +5 সাপোজ এইটো p/q এ হয় ইয়াত 5 আছে আৰু ডিনোমিনেটৰত আছে 1 তো এইটো p/q ত আছে আৰু ইয়াতে q not equal to 0 কাৰণ 1 হয় ঠিক তেনেদৰে 1/5 যদি আমি চাওঁ ইয়াতো আছে p/q কিন্তু তলত 0 থাকিব নোৱাৰে কাৰণ এটো যদি 0 থাকে ওপৰত যি নাম্বাৰে নাথাকক তলত যদি 0 থাকে তেতিয়া এটো আনডিফাইন্ড হৈ যাব আনডিফাইন্ড হৈ গলে এটো আমাৰ কামত নাহিব গতিকে p/q ফৰ্মত আমি প্ৰকাশ কৰিব পাৰিব লাগিব য'ত q not equal to 0 rational numbers include all the integers গতিকে আটাইবিলাক ইন্টিজাৰ ৰেচনেল নাম্বাৰ হ'ব all decimals which terminate are rational numbers এটা কিছুমান ডেসিমেল থকা নাম্বাৰ থাকে সাপোজ 3.57 আমাৰ যদি নাম্বাৰটো এটা হেই হৈ গৈছে এনেদৰে যদি আমি লিখিব পাৰিছো তেতিয়া হেইটো এটা ৰেচনেল নাম্বাৰ হ'ব আকৌ যদি ৰেকাৰেন্ট প্যাটাৰ্ন থাকে সাপোজ এনেকুৱা থাকে ন কিছুমান নাম্বাৰ 3.57232323 এনেকুৱাকৈ যদি ৰিপিট হৈ থাকে ৰেকাৰিং হৈ থাকে তেতিয়া হেইটো এটা ৰেচনেল নাম্বাৰে হ'ব কিন্তু যদি কোনো ধৰণৰ প্যাটাৰ্ন নাই যদি আমাৰ এনেকুৱা থাকে 5.32153531243227 জিটি নাম্বাৰ আহি আছে এনেদৰে তেতিয়া হেইটো এটা ইৰেচনেল নাম্বাৰ হ'ব কিন্তু ৰেচনেল নহব এটা আমি পাম নেক্সট an irrational number is a number that cannot be written as a proportion or fraction তো irrational number এটা fraction হিচাপে আমি প্ৰকাশ কৰিব নোৱাৰো মানে p/q ফৰ্মত প্ৰকাশ কৰিব নোৱাৰো বা এটা বেলেগ কথা ইয়াতে লিখা আছে যে irrational number does not end or repeat in a decimal form তো যদি ডেসিমেলটো থাকে যেনে আমি আগত এটা एग्जांपल দিছিলো 5.321453 ইয়াতে কোনো ধৰণৰ ৰেকাৰিং হোৱা নাই প্যাটাৰ্নটো ইয়াত যেনেকৈ 2323 ৰিপিট হৈ আছে তেনেদৰে ইয়াতে হোৱা নাই আকৌ ইয়াতে টাৰ্মিনেট হৈ গৈছে 3.57 ঠিক হৈ গৈছে এটো নাম্বাৰ ইয়াত কিন্তু এটো কন্টিনিউ হৈ আছে কেনেকুৱা কেছত এবিলাক ইৰেচনেল নাম্বাৰ হ'ব ইয়াক p ৰে ডিনোট কৰিব পাৰো আমি দুটা ফেমাস ইৰেচনেল নাম্বাৰ আছে এটা পাই 3.1415 এনেকে নাম্বাৰটো যাই থাকিব যাক আমি 22/7 বুলিও লিখো ইন শৰ্ট কিন্তু এটা এটা ইৰেচনেল নাম্বাৰ হয় এটো কন্টিনিউ হ'ব আমি কিটাও টাৰ্মিনেট নহয় আৰু ৰিপিট নহয় ঠিক তেনেদৰে এপসিলন আছে এটো যদিও ই বুলি লিখা আছে এটো একচুয়ালি এপসিলন বুলি কয় এটো 2.718 এটো নাম্বাৰো ৰিপিট নহয় মানে প্যাটাৰ্ন কোনো ধৰণৰ দেখা পোৱা নাযায় আৰু এটো কন্টিনিউ হৈ থাকে আমি যিমানলৈ যাই থাকিব পাৰো তো এইবিলাক ইৰেচনেল নাম্বাৰৰ एग्जांपल আৰু বহুত আছে আমি সাধাৰণতে এই দুটা দেখি থাকো আৰু পাইটোটো সবে জানে সাৰ্কুলাৰ ফৰ্মুলা বিলাকত পাই থাকে বা এইবিলাকত থাকে স্ফিয়াৰ বিলাকত তেনেকুৱা ধৰণৰ বস্তুৰ ক্ষেত্ৰত পাইটো বহুত ইম্পৰ্টেন্ট ৰেশিও হয় এটা যেটো ইউজ হয় আৰু 22/7 যদি নিউমেৰিকেল ভ্যালু আমি লিখিব লাগে মানে ম্যাথছ বিলাক সাম বিলাক কৰাৰ ক্ষেত্ৰত এটো আমি ইউজ কৰো ইমান বিলাক লিখিলে তো আমাৰ ক্যালকুলেশন দিগদাৰ হৈ যাব ন তো আমি 22/7 টো ইউজ কৰো তাৰ পিছত আহিল ৰিয়েল নাম্বাৰ Real numbers are the set of numbers containing all the rational and all the irrational numbers. তো এতিয়ালৈকে আমি যিমান বিলাক নাম্বাৰৰ কথা পালো হে আটাইবিলাক ৰেচনেল আৰু ইৰেচনেল ভিতৰতে সোমাই যাব আৰু হে ৰেচনেল আৰু ইৰেচনেল দুইটা লগ হৈ আমাৰ যিখিনি নাম্বাৰ পাম হেখিনি ৰিয়েল they consist of all the numbers on the number scale তো নাম্বাৰ স্কেল এডালত যে আমি এনেদৰে লিখিছিলো ন 0 1 2 এটা এই 0 আৰু 1 ৰ মাজত এটা আছে 0.5 আকৌ 0.5 আৰু 1 ৰ মাজত ক'বাত 0.75 থাকিব ঠিক তেনেদৰে ইয়াত থাকিব কিবা এটা নাম্বাৰ
সেই আটাইবিলাক নাম্বাৰো আমাৰ সোমাই যাব ৰেচনেল আৰু ইৰেচনেল বুলি ক'লে তো গতিকে নাম্বাৰ স্কেলত যিমানবিলাক আমি নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেই গোটেইবিলাকক লগাই আমি একেলগে ৰিয়েল নাম্বাৰ বুলি কওঁ Real numbers are infinite numbers just as there are infinitely many numbers in each of the other sets of numbers. So, rational number o infinite ase, irrational number o infinite ase. আমি কাউন্ট কৰি শেষ কৰিব নোৱাৰো কিন্তু এই যে ৰিয়েল নাম্বাৰৰ ইনফিনিটি হেতু ডাঙৰ হ'ব কাৰণ এই দুটা লগ লাগিয়ে তো আমাৰ ৰিয়েল নাম্বাৰ হৈছে ন এই গোটেইখিনি লগ লাগি যেটো ৰিয়েল নাম্বাৰ হৈছে যদিও এই দুটা আমি কাউন্ট কৰিব নোৱাৰা নাম্বাৰে হয় এই দুটাৰ সমষ্টিটো হৈছে ৰিয়েল নাম্বাৰ গতিকে ৰিয়েল নাম্বাৰটো আৰু ডাঙৰ নাম্বাৰ হ'ব এইবিলাক r এৰে আমি ডিনোট কৰো সাধাৰণতে তো ৰেচনেল নাম্বাৰ আমি r ইউজ কৰা নাছিলো ইয়াতে মই জাস্ট ৰেচনেলটো বুজাবলৈ r টো লিখিছো আৰু ইৰেচনেল কাৰণে i লিখিছো i টো বেলেগ ক্ষেত্ৰত ইউজ হয় এটা আমি এতিয়া পাম নেক্সট কমপ্লেক্স নাম্বাৰ কমপ্লেক্স নাম্বাৰ c ৰে আমি ডিনোট কৰিম আৰু ইয়াতে এটা i আছে তো যিবিলাক নাম্বাৰ a plus bi এটো ফৰ্মত লিখা হয় সেইবিলাক হল কমপ্লেক্স নাম্বাৰ ইয়াতে a আৰু b হৈছে ৰিয়েল নাম্বাৰ যিকোনো এটা ৰিয়েল নাম্বাৰ হ'ব পাৰে কিন্তু i মানে হল √/-1 তো -1 ৰ আমি স্কয়াৰ ৰুট উলিয়াব নোৱাৰো এটা যদি আমাৰ +1 থাকে আমি স্কয়াৰ ৰুট উলিয়াব পাৰো +1 ৰ স্কয়াৰ ৰুট হ'ব আইদাৰ +1 অর -1 কাৰণ -1 আৰু -1 যদি আমি মাল্টিপ্লাই কৰো 1 পাও +1 আৰু +1 মাল্টিপ্লাই কৰিলে আমি 1 পাও গতিকে 1 ৰ স্কয়াৰ ৰুট যদি আমি উলিয়াও আইদাৰ 1 হ'ব অর -1 হ'ব কিন্তু -1 ৰ স্কয়াৰ ৰুট যদি আমি উলিয়াব লাগে এটো আমি উলিয়াব নোৱাৰো আৰু সেই √/-1 টোক আমি i বুলি লিখো স্মল i তো এটো হল i = √/-1 এতিয়া complex numbers include the set of real numbers which include the set of both rational and irrational numbers the real numbers in the complex system are denoted in the form a plus 0i এটা যিবিলাক ৰিয়েল নাম্বাৰ আছে সেইবিলাকক আমি কমপ্লেক্স নাম্বাৰৰ ভিতৰত বুলি ধৰিব পাৰো কাৰণ ইয়াত কেৱল এই ইমাজিনাৰী টাৰ্মটো যদি আমি 0 বুলি দেখাও সাপোজ 5 টো যদি আমি 5 plus 0i বুলি লিখো তো এই 0 আৰু i মাল্টিপ্লাই কৰিলে তো আমাৰ 0 হৈ যাব সো আমি তো 5 এ পাম গতিকে আমি এই 5 টোক এটা কমপ্লেক্স নাম্বাৰ বুলি ক'ব পাৰো যত যেটো মানে ইমাজিনাৰী টাৰ্ম আছে এটো 0 হয় তো এটো আমি কমপ্লেক্স নাম্বাৰৰ বিষয়ে কিছু কথা পিছত পঢ়িম নিশ্চয় ইমান নাহে বাৰু কোৱেশ্চন এতিয়া নাম্বাৰ সিস্টেম কাক কয় এই নাম্বাৰ সিস্টেম ইজ এ সিস্টেম ৰিপ্ৰেজেন্টিং নাম্বাৰস সিম্পল আৰু নাম্বাৰ বিলাকক ৰিপ্ৰেজেন্ট কৰাকে যেটো সিস্টেম আমি ডেভেলপ কৰো হেতুই আমাৰ number system it is also called the system of numeration and it defines a set of values to represent a quantity so quantity eta bujhabar karone ami number system to use korim these numbers are formed using digits digit bilak ami janu 0 r pora 9 leke 10 ta digit ase total 10 digits 1 2 enake goi up to 9 hey 10 ta digit ore ami eta bilak kori thaku calculation ji koru yare 0 আৰু 1 binary system ot use hoy baki bilak nohoy aru বাকি 0 ৰ পৰা 9 লৈকে বাকি কিটা আমাৰ বেলেগ বেলেগ সিস্টেমত ইউজ হয় number system is defined as the representation of numbers by using digits or other symbols in a consistent manner value of any digit in a number can be determined by a digit its position in the number and the base of the number system তো এতিয়া এটা digit তাৰ position আৰু base এই তিনটা কথাৰ ওপৰত ডিপেন্ড কৰি আমি নাম্বাৰ সিস্টেম এটাত নাম্বাৰ এটা লিখিম সাপোজ 102 তো ইয়াৰে 2 টোৰ পজিশনটো কিমানত আছে 0 ৰ পজিশন কিমানত আছে আৰু 1 ৰ কিমানত আছে হেতু ইম্পৰ্টেন্ট তাৰ উপৰি এটো ডেসিমেলত আছে নে কি সিস্টেমত আছে হেতু আমি জানিব লাগিব তেবিলাক আমি পাম different numbers are represented in a unique manner and arithmetic operations like addition subtraction and division can be performed multiplication এটা লিখি দিব পাৰি multiplication টো থাকি গল লিখিবলে তো এই চাৰিটা আমি অপাৰেশন কৰিব পাৰো যোগ কৰা বিয়োগ কৰা পূৰণ কৰা আৰু হৰণ কৰা next there are various types of number systems in mathematics যি চাৰিটা আমাৰ commonly use হয় এই চাৰিটা ইয়াতে দিয়া আছে decimal number system যত base থাকে 10 0 ৰ পৰা 9 লৈকে তাৰ পিছত binary 1 আৰু 0 octal number system ইয়াত base 8 হয় মানে 0 ৰ পৰা আমি 7 লৈকে ইউজ কৰিম hexadecimal ইয়াত 0 ৰ পৰা 9 লৈকে থাকিব তাৰ পিছত a ৰ পৰা f লৈ থাকিব total 16 টা হ'ব তো আজি ভিডিওটো ইমানখিনিয়ে বাকি আমি সাম নেক্সট
ধন্যবাদ।